হাই গাইছ, আজি আপোনালোকৰ ওচৰলৈ মই এটা ধুনীয়া এটা ৰোলৰ ৰেচিপি লৈ আহিছোঁ আৰু ৰোলটো কেনেকৈ বনালোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টি চাই থাকিব আৰু একদম বহুত হেল্ডি ৰেচিপি হয়। একদম শেষলৈকে চাব কেনেকৈ বনালোঁ মই। আৰু ৰেচিপিটো বনাবলৈ কাৰণে মই এয়া বগা আটা লৈছোঁ আৰু আটাতে মই নিমখ অকণমান আৰু পানী দি এনেকৈ হাতদি খানি লৈছোঁ ধুনীয়াকৈ। আৰু যিহেতু তাৰ কাৰণে এপিনে বিলাহী দুটা আৰু পিঁয়াজ এটা কাটি ল'ম আৰু কি বনাওঁ চাই থাকিব আপোনালোকে। আৰু বেটাৰখিনি যে বনালোঁ তাতে মই অকণমান গাজৰো দিছিলোঁ আৰু গাজৰটো দিয়াটো একদম দেখাব নোৱাৰিলোঁ। সৰু ল'ৰা ছোৱালী যিহেতু গাজৰ খাই বেয়া পায়, তেনেকৈ বনাব পাৰে আপোনালোকে নিশ্চয়। আৰু তাৰ কাৰণে এপিনে এখন টাৱাৰ বহাই লৈছোঁ আৰু টাৱাখন এতিয়া অকণমান তেল দিলোঁ। একদম বহুত হেল্ডি ৰেচিপি হয়, আপোনালোকে মৰ্ণিং ব্ৰেকফাষ্টতো খাব পাৰে, এনেই বেলেগ টাইমতো খাব পাৰে, বহুত টেষ্টি লাগে খাই। আৰু এতিয়া এখন টাৱাৰখন গৰম হৈ গ'ল আৰু এতিয়া মই গোল হাতাখন দি ধুনীয়াকৈ ৰুটি নিচিনা বহলাই দিম। আৰু বহুত ইজি হয় ৰেচিপিটো বনাবলৈ আৰু বহুত টেষ্টিও হয় খাবলৈ। আপোনালোকে টিফিনতো বনাই দিব পাৰে, যিহেতু মই টিফিনত প্ৰায়ভাগ বনাই দিওঁ ল'ৰা ছোৱালীকেইটাক। তেহেঁতি যিহেতু আজিকালি চব্জি তব্জি খাব বেয়া পায়, সেইকাৰণে তেনেকৈ বনাই দিলে বহুত ভাল পায় তেহেঁতি খাবলৈ। আৰু চাওকচোন কি ধুনীয়া হৈছে, একদম ছেইম ঘিলা পিঠা পানী পিঠা যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ প্ৰচেছটো। আৰু বহুত ধুনীয়া হৈছে, ছফ্ট হৈছে আৰু খাবলৈও যে ইমান টেষ্টি হয় নহয়, আৰু বহুত হেল্ডি হয়। ল'ৰা ছোৱালীক প্ৰায়ভাগ বনাই পেলাই এনেকৈ দিব লাগে। আৰু এতিয়া মোৰ এখন হৈ গ'ল, দেখিছেনে, ছেইম ৰুটি নিচিনা হৈ গ'ল। আৰু একদম এখন এতিয়া মোৰ হৈ গ'ল আৰু বাকীকেইখনো মই তেনেকৈ ধুনীয়াকৈ বনাই ল'ম আৰু বাকীকেইখনো ছেইম প্ৰচেছতে বনাই ল'ম ধুনীয়াকৈ। একে ইজি হয়। আৰু এখন আপোনালোকক বনাই দেখাই দিছোঁ। আৰু এইখন মোৰ তেনেকুৱা হেৰিয়তে দিছোঁ, এক হাতা দি দিওঁ, তাৰপিছত তাৰ হেৰিটো দি ঘূৰাই পেলাই দিওঁ ধুনীয়াকৈ গোলকৈ। আৰু গাজৰখিনিও ইমান ধুনীয়াকৈ মিহিন মিহিন কৰি পেলাই দিছোঁ, ৰুকি দিছোঁ। আৰু এতিয়া মই এইটো হৈ লওক আৰু এইপিনে এতিয়া ঢাকনা এখন মাৰি দিছোঁ। তাৰ কাৰণে এতিয়া যিটো মেইন প্ৰচেছ যিটো মেইন চব্জিকণ এইকণ মই বনাই লওঁ এতিয়া তাত দিবলৈ। আৰু তাৰ কাৰণে এইপিনে বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ অকল। আৰু যিহেতু গাজৰ দিম বুলি ভাবিছিলোঁ, গাজৰ অলৰেডি তাত দিয়াই হৈ আছে, সেইকাৰণে নিদিলোঁ। আৰু এতিয়া কেৰাহীখন হেৰি হৈ গ'ল, তাতে অকণ প্ৰথমতে গোটা জিৰা দি দিছোঁ মই। গোটা জিৰা দিয়াৰ পিছত পিঁয়াজ আৰু বিলাহীখিনি দি দিলোঁ। আৰু তাৰপিছত ধুনীয়াকৈ ভাজি ল'ম, একদম ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে নিমখ খালি নিমখ আৰু হালধি দিম আৰু বেলেগ বস্তু একো নিদিওঁ। আৰু তাৰপিছত এয়া হালধি দি দিলোঁ, দেখুওৱা নহ'ল। তাৰপিছত অকণমান জলকীয়া গুড়ি নামাত্ৰ দিছোঁ। আৰু এটাই কণী আছিলে মোৰ তাত, আৰু এটা কণী দিয়ে কিমানকেইটা বনাব পাৰোঁ দেখাম আপোনালোকক। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি ল'ম, পূৰা ভুজিয়া ছিষ্টেমত বনাই ল'ম। জানেই এইটো বনাবলৈ সকলোৱে, তথাপিতো দেখাইছোঁ আপোনালোকক। আৰু এতিয়া মোৰ এয়া বনোৱা হৈ গ'ল, কণী ভাজিকণো নমাই ল'লোঁ। তাৰপিছত এতিয়া মই ৰুটিকেইখন বনাইছিলোঁ যে এইকেইখনতে এনেকৈ ধুনীয়াকৈ অকণমান দি ল'ম। যিহেতু আমি 4জন আছোঁ, ভণ্টি মই আৰু ল'ৰা ছোৱালী, আমি 4জনে খাম। আৰু তাৰপিছত এইপিনে এতিয়া মই ধুনীয়াকৈ ইয়াতে টমেটো চচ দি দিছোঁ, টমেটো চচ অকণমান ওপৰৰ পৰা দি দিছোঁ। একদম বহুত টেষ্টি লাগে খাবলৈ, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। যিসকলে ৰুটি বনাবলৈ বেয়া পায়, এনেকৈ ইজি প্ৰচেছত বনাব। আৰু বাকীকেইখনো মই এনেকৈয়ে বনাই ল'ম ধুনীয়াকৈ, ছেইম প্ৰচেছত বনাই ল'ম গোটেইকেইখন। আৰু একদম ইজি হয় আৰু খাবলৈও যে ইমান টেষ্টি হৈছে, নিশ্চয় আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু একদম কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব দেই। এইটো প্ৰচেছতে গোটেইকেইখন বনাই লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু এইপিনে এতিয়া ৰোলকেইটা বনাই হৈ গ'ল কমপ্লিট। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগত আকৌ লগ পাম। আজিলৈ